নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, এতিয়া জিকাৰ প্ৰতি কেজি জিকাৰ বজাৰ দাম হৈছে 100 টকা। গতিকে আজিৰ এই ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখত মোৰ জিকাৰ গছত কেনেকৈ জিকা লাগিছে আহক এবাৰ আপোনালোকে চাই লওক। আৰু আপোনালোকে জিকা খেতি কেনেকৈ কৰিব, কি জাতৰ কৰিব, সেই সন্দৰ্ভতে বিতং তথ্য মই আজিৰ এই ভিডিঅ'ত দাঙি ধৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। কৃষক বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষক বন্ধুসকল চাওক, এইটো জিকাৰ গছ, যি মই আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে আগতীয়াকৈ মই জিকা ৰোপণ কৰিলোঁ আৰু গছবিলাকৰ যেতিয়া গ্ৰোথ লৈছিল সেইখিনি সময়তো মই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাইছিলোঁ। এইবিলাক চাওক, এই জিকা লাগিবলৈ আৰম্ভ কৰিছে, কিছুমান ডাঙৰ হ'ল। এইবিলাক চাওক, গাঁঠিয়ে গাঁঠিয়ে জিকা লাগিছে। আৰু এইটো যোনটো মই জাত কৰিছোঁ সেইটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ ৰামা F1 আৰু ভাল জাতৰ এটা জিকা। গতিকে সেইটো অলপ আগতীয়াকৈ কৰিলে বেছি ভাল। আৰু কৃষক বন্ধুসকল, এতিয়া আপোনালোকে কি জাতৰ জিকা ৰোপণ কৰিব বা কি জাতৰ ভোল ৰোপণ কৰিব সেই সন্দৰ্ভত মই আপোনালোকক অলপ পিছতে অৱগত কৰি আছোঁ। গতিকে আপোনালোকে জিকা খেতিৰ কাৰণে প্ৰস্তুতি ল'ব পাৰে। এয়া চাওক, প্ৰতিটো গছতে ফল লাগিবলৈ আৰম্ভ কৰিছে। এইবিলাক চাওক, একেবাৰে ক'বলৈ গ'লে মাটিত লাগিছে। আৰু মই ক'লোৱে এতিয়া জিকাৰ বজাৰ দাম ভাল। প্ৰতি কেজি জিকাৰ মূল্য এতিয়া 100 টকা। যদি আপোনালোকে জিকা এইখিনি সময়ত উলিয়াব পাৰে, আৰু সেই টাৰ্গেট কৰিয়েই একচুৱেলি মই সেই জিকা খেতি আগতীয়াকৈ কৰিছোঁ, যাতে আগতীয়া এটা ভাল বজাৰ দাম পাব পাৰোঁ। আৰু কৃষক বন্ধুসকল, এইবিলাক কিছুমান অতিৰিক্ত ঠাণ্ডাৰ কাৰণে কিছুমান জালি বা জিকা বেয়া হৈ গৈছে। গতিকে সেই একো নাই, হয়তো মই ফাংগিচাইড স্প্ৰে কৰাৰ সময় পোৱা নাই, যাৰ কাৰণে বহুত জিকা নষ্ট হৈ আছে। ফাংগিচাইড স্প্ৰে কৰিলে সেইবিলাক ঠিক হৈ যাব। এয়া চাওক, একেবাৰে গুৰিৰ পৰা ফল লাগিছে আৰু এইকেইটা ফল 2-4 দিন পিছত মই ছিঙিব পাৰিম। এয়া চাইছে, এয়া যিহেতু বৰ্তমানো ঠাণ্ডা বহুত, সেইকাৰণে এতিয়া ফলবিলাক অলপ কমকৈ বাঢ়িছে। যিহেতু এতিয়া গৰম পৰি আছে, আজি ফেব্ৰুৱাৰী মাহৰ যিহেতু 11 তাৰিখ, তো অলপ গৰম পৰিবলৈ আৰম্ভ কৰিছে আৰু এইবিলাকৰ পৰা যথেষ্ট ফল পাবলৈ সক্ষম হ'ম যিমানে গৰম বাঢ়ি যাব। চাওক, আৰু মই ক'লোৱে এইটো যোনটো মই জাত কৰিছিলোঁ সেইটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ ৰামা F1, আৰু সেইটো আগতীয়াকৈ কৰিলে ভাল। কৃষক বন্ধুসকল, এতিয়াও যদি আপোনালোকে জিকা খেতি কৰিব বিচাৰে, আৰু এইখিনিয়ে একচুৱেলি সঠিক সময় জিকা ৰোপণ বা জিকা বা ভোলৰ কাৰণে। গতিকে আপোনালোকে নিশ্চয় প্ৰস্তুতি চলাইছে জিকা ভোল ৰোপণ কৰাৰ কাৰণে। গতিকে কি জাতৰ জিকা ভোল ৰোপণ কৰিব বা লগাব সেইখিনি তথ্য মই আপোনালোকক দি আছোঁ। প্ৰথমতে মই গছকেইটা দেখুৱাই লৈছোঁ। এয়া চাওক, আৰু সময়ত ফাংগিচাইড ইউজ নকৰাৰ কাৰণে বা স্প্ৰে কৰিব নোৱাৰাৰ কাৰণে কিছুমান ফলো বেয়া হৈছে। একো নাই, মই কালি পৰহিৰ ভিতৰত ফাংগিচাইড ইউজ কৰিম বা স্প্ৰে কৰিম, তাৰপিছত সেইবিলাক ঠিক হৈ যাব। এয়া চাওক, ঠাণ্ডাৰ কাৰণে অলপ জিকাৰ চাইজবিলাক সৰু হয়, একো নাই। এয়া দেখিছে, একেবাৰে গুৰিৰ পৰা ফল আৰম্ভ হৈছে। এয়া চাওক, আৰু অতিৰিক্ত ঠাণ্ডাৰ কাৰণে গছবিলাকৰ গ্ৰোথ অলপ যদিও কম, এতিয়া একো নাই। গছবিলাক যিহেতু হেংদালি পাইছে, এয়া চাওক, গছ হেংদালি পাই গৈছে। গতিকে এতিয়া যিহেতু গৰমো পৰিব আৰু গৰমত লহপহকৈ নিশ্চয় বাঢ়িব। এতিয়া এয়া এইবিলাক চাওক, একেবাৰে ধুনীয়া এইটো জিকা। চাওক, এয়া গছবিলাক হেংদালি পাইছে। এয়া চাওক, এইটো এটা গছ, এনেকুৱা ফল আহিছে। এতিয়া যিহেতু গৰম পৰিব আৰম্ভ হৈছে, এতিয়া ফল যথেষ্ট আহি আছে আৰু গছবিলাকৰ গ্ৰোথ ভাল হৈছে। এয়া চাওক, কিছুমান জিকা ডাঙৰে হ'ল, ছিঙিব পৰা হ'ল। এয়া চাওক, এয়া দেখিছে, যথেষ্ট ফল আহিছে জিকা গছবিলাকত। এয়া আৰু হেংদালি পাইছে, আৰু প্ৰতিটো ব্ৰাঞ্চতে এনেকৈ ফল লাগিছে। এইখিনি সময়ত যদি আপোনালোকে জিকা উঠাব পাৰে, ভাল এটা বজাৰ মূল্য পাবলৈ আমি সক্ষম হওঁ। যিহেতু ফুলকবি, বাঁধাকবি এইবিলাক খাই মানুহ এতিয়া বিৰক্তি হ'ব। এতিয়া নতুন চব্জি
সকলোৱে বিচাৰিব যে নতুন চব্জি কি পোৱা যায় বজাৰত গতিকে আপোনালোকে সেইখিনি সময়ত যদি জিকা হেনেকৈ উঠাব পাৰে আপোনালোকে ভাল মূল্যত বেচিব পাৰিব তে কৃষক বন্ধুসকল আহক এতিয়া যিবিলাক আপোনালোকে জিকা লগাব বা কি জাতৰ লগাব সেই বিষয়ে কিছু কথা মই আপোনালোকক অৱগত কৰাম এয়া চাওক একেবাৰে গুৰিৰ পৰা ফল লাগিবলৈ আৰম্ভ হৈছে এয়া চাওক বহুত কলি আহিছে এইবিলাক চাওক আৰু প্ৰতিটো গাঠি গাঠি ফল আছে এইবিলাক চাওক এইবিলাক এতিয়া ভাল সাইজৰ হৈ যাব আৰু জিকা গছবিলাক হেংদালিও পাইছে এয়া চাওক তে কৃষক বন্ধুসকল খেতি কৰাৰ ফৰ্মুলা এটাই হয়তো আপুনি হয় আগতীয়া কৰিব আৰু নহলে একেবাৰে নুমুলিয়াকৈ কৰিব আৰু যিকোনো খেতি যদি আপোনালোকে বিশেষকৈ সবজি খেতি যদি আগতীয়াকৈ কৰে এটা ভাল লাভালাভ পাবলৈ সক্ষম হ'ব এয়া চাওক এইটো এটা গছ কেনেধৰণে ফল লাগিছে কিছুমান ফল অৱশ্যে বেয়া হ'ল অতিৰিক্ত ঠাণ্ডাৰ কাৰণে আৰু যেহেতু মই তেনেকৈ ফাংগিসাইড স্প্ৰে কৰাৰ মই সময় পোৱা নাই এইকাৰণে কিছুমান কলি বেয়া হ'ল একো নাই এনেকুৱা 2-4টা কলি বেয়া হ'বই বাকিখিনি থাকিলেই যথেষ্ট যেহেতু বৰ্তমান বজাৰ দামো ভাল এয়া দেখিছে হেংদালিত উঠিছে এইবিলাক আৰু এই জিকাবাৰীৰ মাজে মাজে মই বেঙেনা লগাইছোঁ বেঙেনা গছ এইবিলাক সব বেঙেনা লাগি আছে এইবিলাক কিছুমান আগ মেলিছে কিন্তু হেংদালি পোৱা নাই হয়তো উঠাই দিয়াৰ টাইম পোৱা নাই মই সময় পোৱা নাই তো কৃষক বন্ধুসকল আপোনালোকে যদি এতিয়া জিকা খেতি কৰিব বিচাৰে আপোনালোকে ইষ্টৱেছ কোম্পানীৰ মল্লিকা F1 যোনটো F1 বীজ হয় সেইটো আপোনালোকে ৰোপণ কৰিব পাৰে এয়া চাওক আৰু যদি আপোনালোকে ভলৰ খেতি কৰিব বিচাৰে ভল আপোনালোকে ইষ্টৱেছ কোম্পানীৰে আপোনালোকে দীপিকা 495 যোনটো F1 ভেৰাইটি আছে আপোনালোকে হেতু কৰিব পাৰে মই পেকেট দুটা দি দিছো আপোনালোকে এই জাতৰ জিকা আৰু ভল খেতি কৰিব পাৰে আৰু যথেষ্ট উৎপাদন পাব বুলি মই আশাবাদী আৰু আগে পিছে মই কৰিছো আৰু যোনটো মোৰ অভিজ্ঞতা তাৰে পৰাই কৈছো গতিকে আপোনালোকে ঠক খাব নালাগে আপোনালোকে এই দুটা জাতৰ জিকা ভলৰ খেতি আপোনালোকে কৰিব পাৰে আৰু যদি কিবা কাৰণত এই দুটা নাপায় আপোনালোকে যিকোনো F1 হাইব্ৰিড যোনবিলাক বীজ হয় সেইবিলাক বীজৰ পৰা আপোনালোকে অধিক উৎপাদন পাবলৈ সক্ষম হ'ব আৰু এইবিলাকৰ খেতি কৰিব পাৰে এয়া চাওক প্ৰতিটো গাঠি গাঠি তেনেকৈ ফল লাগিছে আৰু এইটো মই যোনটো কৰিছো সেইটো হৈছে মই আগতে কৈছো যে এইটো ৰামা F1 আজিৰ পৰা প্ৰায় মই 1.5 মাহ 2 মাহ আগতে ৰোপণ কৰিছিলো তেতিয়া যেহেতু ঠাণ্ডা যথেষ্ট আছিল গতিকে তেতিয়া গ্ৰোথ কম আছিল আৰু এতিয়া যেহেতু ঠাণ্ডাটো কমিছে আজি যেহেতু ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ গতিকে ভাল এটা গ্ৰোথ দেখিবলৈ পাইছো আৰু 2-4 দিনৰ ভিতৰত হয়তো অলপকৈ হলেও মই জিকা বজাৰত উঠাবলৈ সক্ষম হ'ম আৰু মই কৈছো যে প্ৰতি কেজি জিকাৰ মূল্য এতিয়া বজাৰত কমেও 100 টকা গতিকে ভাল এটা বজাৰ দাম পাম বুলি মই আশাবাদী কৃষক বন্ধুসকল ইয়াৰ সমতলভাৱে কিছুমান কীটনাশকৰ কথালৈ আহোঁ যে আপোনালোকে সময়ে সময়ে যেতিয়া দুপাত বীজৰ পৰা দুখিলাকে পাত ওলাব তেতিয়াৰ পৰাই আপোনালোকে কম পৰিমাণে আপোনালোকে কীটনাশক ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ সমতল হিচাপে আপোনালোকে ভেকুনাশক সপ্তাহ 10 দিন মূৰে মূৰে এবাৰকৈ আপোনালোকে স্প্ৰে কৰিব লাগিব তে কৃষক বন্ধুসকল আজি এয়া দেখিছে ধুনীয়া কলি লাগি আছে গছবিলাকত আৰু কিছুমান কলি শুকাই গৈছে আৰু মই ক'লোৱে যে সময়ে সময়ে ভেকুনাশক স্প্ৰে কৰিব নোৱাৰাৰ কাৰণে এইবিলাক হৈছে গতিকে একো নাই আপোনালোকে যদি সময়ে সময়ে ভেকুনাশক স্প্ৰে কৰি যায় তেনেহলে আপোনালোকে অধিক ফলন পাব আৰু যোনটো জিকাৰ কলি শুকাই যোৱা যোনটো বেমাৰ সেইটো বেমাৰ হয়তো নহব তে কৃষক বন্ধুসকল আজিৰ এই ভিডিওটো কেনেকুৱা লাগিলে গতিকে আপোনালোকে কমেন্ট কৰিব আৰু যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক এটা নিশ্চয় কৰিব তাৰ কৃষক বন্ধুসকল পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ এই সৰু ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ